চিকিৎসা সেৱাক আৰু সহজলভ্য কৰাৰ লক্ষ্যৰে গুৱাহাটীত মুকলি প্ৰম চিটি হস্পিটেল। ভেটাপাৰা হাতীগাঁও ৰোডত স্থিত হাস্পতালখনত আছে OPTৰ লগতে সকলো ধৰণৰ চিকিৎসাৰ সুবিধা। জৰুৰীকালীন সেৱাৰ পৰা চিটি স্কেন, ডায়েলিচিছ, ফাৰ্মাচীকে আদি কৰি আছে বহু সুবিধা। মঙলবাৰে হাস্পতালখন আনুষ্ঠানিকভাৱে ৰোগীৰ বাবে মুকলি কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী মেডিকেল কলেজৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী ডাক্তৰ N গাংগুলী। হাস্পতালখনৰ সুবিধাৰ বিষয়ে জনালে CEO ডাক্তৰ নজমুল ইছলাম চৌধুৰী আৰু হাস্পতালখনৰ চিকিৎসক ডাক্তৰ অংকিতা হাজৰিকাই। প্ৰতিষ্ঠিত ডাক্তৰ তেওঁ এইটো তেওঁৰ 3 নম্বৰ জইন ইনগাৰেট কৰিবৰ কাৰণে মোক মাতাৰ কাৰণে মই খুব কৃতজ্ঞ আৰু যথেষ্ট ধন্যবাদ দিছোঁ। ইমোশ্যনেলি ইমানখিনি সন্মান আজি ডাক্তৰ দিৱসত জনাইছে। হোমমেড চিটি হস্পিটেল ইয়াতে খুলিছে। ভেটাপাৰা অঞ্চল এটা বৃহৎ অঞ্চল, আমাৰ সঁচাকৈ এটা স্বাস্থ্যসেৱা অনুষ্ঠানৰ এটা আমাৰ দৰকাৰ আছে, প্ৰয়োজন আছে, বহু প্ৰয়োজন আছে। ইনফেক্ট মই নিজে চাৰ্জন মানুহ, মই কমপ্লেইন কৰিবৰ কাৰণে মই মোটামুটি সকলো পেচেণ্ট নেমকেয়াৰলৈ বা ইফালে গুৱাহাটীলৈ লৈ যাবলৈ হৈছিলে। কিন্তু এতিয়া তেওঁৰ যিটো ষ্টেণ্ডাৰ্ডত খুলিছে তাই মই যথেষ্ট আনন্দিত হৈছোঁ। ইমান ডাঙৰ এৰিয়াত ইমান ধুনীয়া সুবিধা থকা হেল্থ কেয়াৰ ইনষ্টিটিউট আছে বা হস্পিটেল খুলিছে যে মই ভাবোঁ ইয়াৰ সকলোৰ কাৰণে, অকল ইয়াৰে কাৰণে নহয়, এই বস্তুটো ইমান ধুনীয়া হৈছে, অনুষ্ঠানটো ধুনীয়াকৈ গঢ় লৈছে যে এতিয়াই যে লাগিছে এইটো এটা অসমৰ কাৰণে সম্ভৱ হ'ব। তো মোৰ ইয়াৰ পৰা বেষ্ট উইচেছ থাকিল ডাক্তৰ নজমুল আলী আৰু ইয়াৰে মানুহৰ কাৰণে মই শুভেচ্ছা থাকিল। যদি আমি ভালকৈ যদি গঢ় দিয়াব পাৰোঁ এইটো ডেফিনেটলি এটা প্ৰশংসাৰ জন্য আৰু এসময়ত অসমৰ মই ভাবোঁ এতিয়ালৈকে মোৰ ভিতৰৰ ফিলিং যে এইটো এটা মানে যথেষ্ট আগ্ৰহ অনুষ্ঠান পৰিণত। ভেটাপাৰা যিহেতু এটা বৃহত্তৰ অঞ্চল, ইয়াতে আছে ইমানখিনি লোক ইয়াৰ পৰা লাভান্বিত হ'ব বুলি ভাবে, কি বিশেষ সেৱা থাকিব প্ৰথমতে ডক্টৰ নজমুলৰ লগত তেওঁ যেতিয়া মই আগতে ষ্টুডেণ্ট লাইফৰ এছ'চিয়েশ্যন আছিলে, তেওঁক মই সদায় দেখিছোঁ যে তেওঁ খুব উদ্যোগী আছিলে। তেওঁ এটা ভাল নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল গঢ় দিবৰ কাৰণে আৰু মই সদায় ছাপোৰ্ট কৰিছিলোঁ, তুমি কৰিব লাগে তো তেওঁ কৰিছে। এই বৃহৎ অঞ্চলটো মই ক'ব পাৰোঁ আপোনাক, হাইৱেৰ পৰা যদি আপুনি চায় এইফালে এটা এজাইল হস্পিটেল এটা আছে, তাৰপিছত হেল্থ চিটি, মেট্ৰ' চিটি দুটা আছে আৰু প্লাছ হেল্থ কেয়াৰলৈকে মাজতে HM নাৰ্ছিং হোম আছে। কিন্তু ডাঙৰ সংখ্যক বা এটা ভাল সংখ্যক মানুহৰ কেয়াৰ দিব পৰাকৈ এই হেল্থ চিটিৰ বাহিৰে বা নেম কেয়াৰ বাহিৰে কিন্তু নাই, সঁচাকৈ ক'বলৈ গ'লে। আৰু সুবিধাখিনি যদি চব বিচাৰিব লাগে তেতিয়াহ'লে নেম কেয়াৰলৈকে মিনিমাম আৰু হেল্থ চিটিলৈকে যাব লাগে। মেট্ৰ' চিটিও ভাল, মই ডিনাই নকৰোঁ। কিন্তু ধৰক যেতিয়া ৰাতি এটা সাধাৰণ বস্তুৰ কাৰণে হস্পিটেল যাব লাগে, আমাৰ মোৰ নিজে ডাক্তৰ, মোৰো ডিফিকাল্টিজ হয় যে গাড়ী এটা লৈ মই ইমান দূৰলৈকে যাব লাগিব। তো ভেটাপাৰা বৃহত্তৰ ভেটাপাৰা অঞ্চলটোতো আছেই, সিজুবাৰীত, হাতীগাঁও, তাতে ডক্টৰ ইলিয়াছ আলীৰো এটা প্ৰাইভেট নাৰ্ছিং হোম আছে, কিন্তু তেওঁলোকে তেনেকুৱাকৈ কেটাৰ নকৰে। কিন্তু নজবুলৰ ইণ্টাৰেষ্ট যিটো ইয়াতে যে চবৰে কাৰণে কেটাৰ কৰিব পাৰে, যে চব মানুহৰ কাৰণে যাতে এইটো উপকাৰ হয়। মই দেখিলোঁ যিকেইজন ডক্টৰ মই লগ পালোঁ, বহু ভাল ডক্টৰ ইয়াতে এছ'চিয়েটেড হৈ আছে। মই ভাবোঁ যে বৃহৎ অঞ্চল প্লাছ গেমছ ভিলেজৰ এটা ডাঙৰ কমিউনিটি আছে। হাইৱেৰ ওপৰত যথেষ্ট পৰিমাণে নতুন নতুন ফ্লেট আহিছে, কণ্ডমিনিয়ামছবিলাক, তাতো বহুখিনি মানুহ আছে। চবৰে কিন্তু এটা হঠাৎ এটা মানে লাগিলে, প্ৰয়োজন পৰিলে হঠাৎ যাব পৰাকৈ এটা ইয়াতে হস্পিটেল লাগিছিলে। মই চিনচিয়াৰলি ফিল কৰোঁ, কাৰণ মই ইয়াৰে থাকি প্ৰেক্টিছ কৰোঁ। সেইকাৰণে মই বোধ কৰোঁ যে এইটো এটা ডাঙৰ এটা সংযোজন হ'ব এইটো বিচাৰিম, কাৰণ তেওঁৰ কাৰণে আমাৰ যিখন আজি হস্পিটেলখন হৈছে তেওঁৰ কাৰণেই হৈছে, যিটো তেওঁ সপোন দেখিছিলে। আজি তেওঁলোকৰ কামৰ ফলতে এইটো মানে বাস্তৱত হ'ব পাৰিছে, বাস্তৱলৈ আহিছে এতিয়া। আৰু আমাৰ হস্পিটেলখনত বৰ্তমান এতিয়া 40 বেডেড ICU, তাতে আপোনাৰ NICU আছে, পিডিয়াট্ৰিক ICU আছে, আপোনাৰ HDU, ডায়েলাইচিছ আৰু আপোনাৰ 24/7 ট্ৰমা কেয়াৰ চেণ্টাৰ আছে, যিটো আমাৰ ৰাইজক বহুতখিনিয়ে হেল্প কৰিব। এতিয়া আপোনালোকে চাব পাৰে যে এইটো ৰাস্তাত যিহেতুকে মেইনলি একো ডাঙৰ হস্পিটেল নাই তেনেকৈ, চ' এইখন হস্পিটেলে ইয়াৰে আৰু বৰ্তমান যিমানখিনি দূৰৰ পৰা পেচেণ্ট আহে, কেতিয়াবা কিছুমান হস্পিটেলত বেছিকৈ অভাৰলোড হৈ যায় হয়নে, চ' তাৰপৰা তেওঁলোকে ইয়ালৈকে আহিব পাৰে। আমি ট'টেলি তেওঁলোকক চাই দিম। তেওঁলোকৰ কাৰণে আমাৰ চিষ্টাৰ্ছ, আমাৰ লেব টেকনিচিয়ান, আমাৰ ডক্টৰ গ্ৰুপ absolutely ready আছে. We are all ready to take care of our patients. We are ready to take care of the patients of our Assam and Guwahati all together. আৰু ক্ষমা কৰিব, মই বহুত ভুলো কৈছোঁ মাজতে, কাৰণ আজি মই প্ৰথমবাৰ তেনেকৈ ইণ্টাৰভিউ দিছোঁ, চ' ক্ষমা বিচাৰিছোঁ দেই যদি কিবা ভুল হৈছে।
বিশেষ সুবিধা ছাৰ যি আপুনি এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলত আপুনি দেখা পায়, যেনেকৈ OT হওক বা আপোনাৰ HDU হওক, ICU হওক, পিডিয়াট্ৰিক ICU হওক, সেই সকলোবোৰ সুবিধাই আছে। আৰু আপোনাৰ যিহেতু কি মানুহ এজন আহিলে ডায়েগনষ্টিকটো বহুত ইম্পৰ্টেণ্ট হয়, যে তেওঁলোকক ডায়েগনচিছ দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' সেইকাৰণে আমাৰ ডায়েগনচিছ অলমষ্ট চবেই আছে এক্সেপ্ট ফৰ জাষ্ট MRI। MRIটো এতিয়া বৰ্তমান নাই, আৰু CT স্কেন এইটো ইনষ্টল হোৱা নাই এতিয়ালৈ। বাট আদাৰ দেন দেট এতিয়ালৈকে চব মানে যিমান সুবিধা লাগে সিমানবোৰ সুবিধা এতিয়ালৈকে হৈ গৈছে আমাৰ হস্পিটেলখনত। চ' আমি সহযোগ বিচাৰিছোঁ আপোনালোক সকলোৰ পৰা, গুৱাহাটী ৰাইজ, অসমৰ ৰাইজৰ পৰা, যাতে এইখন হস্পিটেল আগুৱাই যায়। আৰু আপোনালোকক হেল্প কৰিবৰ কাৰণে আমি সদায় ইয়াতে আছোঁ। এনি হেল্প আমি সদায় ইয়াতে থাকিম আপোনালোকৰ কাৰণে। থেংক ইউ। আৰু সেইটো উপলক্ষে আমি আজি অপেনিং চেৰিমনিটো ৰাখিছোঁ প্ৰমেট চিটি হস্পিটেল। আৰু বিশেষ দিনটোত আজি বিশেষকৈ অনাৰ ডক্টৰছবিলাকৰ অনাৰ ডে, তো আমি সেইকাৰণে ডক্টৰছেই আমি অপেনিং চেৰিমনিটো ৰাখিছোঁ। আৰু আমাৰ ইয়াতে যিমানখিনি ডক্টৰ আছে চব কমিটেড ডক্টৰছ, এণ্ড উই আৰ কমিটেড টু ছ'চাইটি। তো আমাৰ ইয়াতে এনেকুৱা যিমান ফেচিলিটি লাগে, আপোনাৰ এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলত আমাৰ ইয়াতে এক্সেপ্ট CTBS চাৰ্জাৰী অল ডিপাৰ্টমেণ্ট এভেইলেবল আছে, ইনক্লুডিং CT স্কেনৰ পৰা লৈ MRI। কালি আমি অলপ প্লেন কৰিছোঁ, নেক্সট 5-6 মান্থত আমাৰ MRI আমি MRI ইনক্লুড কৰিম। আদাৰ দেন অল ফেচিলিটিজ আছে। CT স্কেন আমাৰ আহি ইনষ্টল হোৱা নাই, এতিয়ালৈকে ইনষ্টল হৈ যাব। USG ৰানিং হৈ আছে, এক্সৰে আছে, আপোনাৰ TMT, EEG, PFT, যিমানখিনি ব্ৰংকস্কপিৰ পৰা লৈ আপোনাৰ যিমানখিনি ডায়েগনষ্টিক পাৰ্টৰ দৰকাৰ হয়, ডায়েগনষ্টিক পাৰ্ট আমাৰ ইন হাউচ ডক্টৰ আছে। এণ্ড বিশেষকৈ আমাৰ ক্ৰিটিকেল কেয়াৰ টিমটো বহুত ষ্ট্ৰং। 24/7 আমাৰ ইয়াতে 3জন এনাষ্টেচিয়া ডক্টৰ ফুল টাইম আছে, প্লাছ 4জন MBBS ফুল টাইম ডক্টৰ আছে অকল ক্ৰিটিকেল কেয়াৰ টিমটোৰ কাৰণে, যাতে আমাৰ এইটো এৰিয়াটো মেক্সিমাম এক্সিডেণ্টেল হাইৱেটো ওচৰত হয়। চ' এক্সিডেণ্টেল কেছ বহুত আহে। আমি সেই পাৰ্টটো চাই আমাৰ ICUটো আমি ষ্ট্ৰংলি ৰাখিছোঁ, ICU টিমটো, যাতে আমি সেই পাৰ্টটো কাভাৰ কৰিব পাৰোঁ বিশেষকৈ। আৰু আদাৰ দেন চাৰ্জাৰী পাৰ্টৰ কাৰণে আমাৰ চাৰ্জাৰী ইয়াতে গুৱাহাটীত বহুত ৰেনাউণ্ড ডক্টৰ বহুত কেইজন আছে আমাৰ ইয়াতে। আপোনালোকে লিষ্টটো চালে পায়ে যাব। অৰ্থ'পেডিক চাৰ্জাৰী আমাৰ পুৰা টিম আছে, 4জনীয়া টিম আছে। নি ৰিপ্লেচমেণ্টৰ পৰা লৈ আমাৰ ইয়াতে গোটেইখিনি চাৰ্জাৰী হ'ব। আৰু ইন ফিউচাৰ আমি ডাঙৰ চাৰ্জাৰীৰো প্লেন কৰিম, আৰু সেইটো হিচাপত আমি আপোনালোকক আপডেট দিম, ৰাইজক আপডেট দি থাকিম। আৰু আশা কৰিছোঁ এইটো এৰিয়াৰ ছ'চাইটিৰ যিমানখিনি মানুহ আছে তেওঁলোকে আমাৰ ইয়াৰ পৰা লাভৱান হ'ব, এণ্ড তেওঁলোকৰ সহায় সহযোগিতা আমাৰ লাগিব। আৰু আমিও যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি 100% দিয়াৰ ট্ৰাই কৰিম। কিছুমান বস্তু কেতিয়াবা 100% দিব পৰা নাযায়, তো সেইটো কাৰণে আমি যিমানখিনি ওচৰৰ হস্পিটেল আছে বা মেডিকেল কলেজ আছে, আমি তেওঁলোকৰ লগতো আমি টাই আপ কৰি ৰাখিছোঁ, যাতে যদি বাই চান্স এনেকুৱা কিবা হয় তো আমি যাতে শ্বিফ্ট কৰিব পাৰোঁ। আদাৰৱাইজ 90% আমাৰ ইয়াতেই আছে। ব্যক্তিগত চিকিৎসালয়ত সকলোৱে খৰচ বহন যাতে কিছুমান আজিকালি গভৰ্ণমেণ্ট আয়ুষ্মান স্কীম আছে, আয়ুষ্মান ভাৰতত, তো মেক্সিমামটো আয়ুষ্মান ভাৰতে আজিকালি কাভাৰ কৰিলে। তাৰ উপৰি যদি কোনোবাই মেডিকেল কলেজৰ বাহিৰত গৈ হৈ যায়, কেতিয়া মেডিকেল কলেজ অভাৰলোড হ'লে আমাৰ তাতে পেচেণ্ট আহে, এনেকুৱা টাইপৰ পেচেণ্ট, তো আমি এনেকুৱা পেচেণ্টৰ কাৰণে আমি 20% ইনিচিয়েলি ফৰ BPL পেচেণ্ট আমি 20% ডিছকাউণ্ট তেওঁলোকক দিম ফৰ নৰ্মেল ৰেটৰ পৰা। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.